বিলাহী ধুই এফাল এফালকৈ কাটি লৈছোঁ। এইফালে মই কেৰাহী পাতি তেল ঢালি বিলাহীখিনি ফ্ৰাই হ'বলৈ দিছোঁ। আজি বিলাহী কি কৰি আছোঁ তাকে আপোনালোকে ভিডিঅ'টো চাই থাকক। ইয়াতে মই নিমখ অকণমান দিছোঁ, হালধি আৰু মছলা একো ঢলা নাই। মই এতিয়া সিজিবৰ কাৰণে ধুনীয়াকৈ লুটিয়াই দিলোঁ। ইয়াতে মই দি দিম ফুটা নহৰু। নহৰুৱে বিলাহীয়ে ভাজিছোঁ, এইফালে মোৰ হাফ ফ্ৰাই হৈ গ'ল। নহৰু আৰু বিলাহী হাফ ফ্ৰাই হৈ গৈছে, এয়া লুটিয়াই দিছোঁ। এতিয়া মই অকণমান গাপ মাৰি থৈ দিম সিজিবৰ কাৰণে। এয়া মই গাপ মাৰি থৈ দিছিলোঁ। বিলাহীবোৰ আজিকালি বৰ কঠুৱা টাইপৰ, সিজিবলৈ মন নকৰে। সেইকাৰণে মই অকণমান গাপ দি দিছোঁ যাতে সহজে সিজে। এয়া দেখিছেনে কি ধুনীয়াকৈ সিজি গ'ল। হেতাখন মাৰি চাইছোঁ, পুলপুলীয়াকৈ সিজি গ'ল। এইফালে মোৰ বিলাহী ফ্ৰাই হৈয়ে গ'ল। মই বিলাহী কাঢ়ি ল'লোঁ। এতিয়া মই তাতে অকণমান তেল ঢালি শুকান জলকীয়া 6-7টামান লৈছোঁ, ফ্ৰাই কৰিছোঁ। কেঁচা জলকীয়াও দিব পাৰে, কিন্তু কেঁচা জলকীয়া দিলে ইমান সোৱাদটো নাহে। শুকান জলকীয়া চেণ্টটো বা সোৱাদটো বেছি ধুনীয়া আহে কাৰণে মই শুকান জলকীয়া ব্যৱহাৰ কৰিছোঁ। মোৰ শুকান জলকীয়া ভজা হৈ গ'ল। এইফালে মই ধনিয়া কাটি ল'লোঁ, পিঁয়াজ আৰু বিলাহী ভজা, নহৰু ভজা আৰু কেঁচা নিমখ অকণমান ঢালিলোঁ, লগতে শুকান জলকীয়াখিনি দি দিলোঁ তাতে। এতিয়া মই এইখিনি চব মিশ্ৰণ কৰি পিটিকিম। আজি বিলাহী নহৰু ভজা ৰেচিপিটো নিশ্চয় ভাল পাব। মইতো খাই খুব ভাল পালোঁ। আশা কৰোঁ আপোনালোকেও খাই ভাল পাব এনেকৈ। ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ মোৰ এয়া পিটিকা ৰেডি। এনেকৈ আজি ভাত সাজ খালোঁ, খুব ধুনীয়া লাগিলে পিটিকা সৈতে। বাই বাই।